হেল্ল' এভৰিৱান ৱেলকাম টু কংকনা কাশ্যপ আৰু মেৰী খ্ৰীষ্টমাছ। আজি মাৰ লগত অলপমান খ্ৰীষ্টমাছ বুলি ওলাই গ'লোঁ বাহিৰলৈ, যিহেতু ঘৰটোতে সোমাই থকা হৈছে মাও, সেয়েহে মাক লৈ অলপমান ওচৰতে থকা এটা মললৈ গ'লোঁ। আচলতে আমি ফিনিক্স মললৈ গ'লোঁ। মললৈ গৈ এণ্ট্ৰি কৰিলোঁ, কিন্তু খুব ধুনীয়া তেওঁলোকে ডেক'ৰেশ্যন কৰিছে, কিন্তু মানুহ ইমান ভিৰ, মানে একেবাৰে ভৰি দিবলৈ জেগা নাই। মানে দেখিছেনে কিমান ভিৰ একদম কিন্তু ভাল লাগিলে ডেক'ৰেশ্যনটো, আৰু মানুহ ভিৰ হোৱাৰ কাৰণেও ভাল লাগিলে গৈ পালে। কোনোদিন এনেকৈ ভিৰত মই গৈ পোৱা নাই, আজি ফাৰ্ষ্ট টাইম এনেকৈ গ'লোঁ। আৰু এয়া বাহিৰৰ অলপমান উঠাই দিলোঁ আৰু তাৰপিছত ভিতৰত এণ্ট্ৰি কৰিলোঁ, কিন্তু এটাও শ্ব'ৰুমত সোমাব নোৱাৰিলোঁ, ইমান ভিৰ দেখিছেনে। কেনেকৈনো সোমাম, সেয়েহে ভাবিলোঁ বেলেগ এটা ডেষ্টিনেশ্যনলৈ যাওঁ। সেয়েহে আকৌ অটো বুক কৰি আমি আহিলোঁ বেলেগ এটা ডেষ্টিনেশ্যনলৈ। আহিয়ে মাক আগতে চাহ একাপ খুৱাই ল'লোঁ ডিঙিটো তিয়াই। তাৰপিছত মই খালোঁ অলপমান ম'ম', মোৰ অল টাইম ফেভৰেট। ধুনীয়াকৈ ম'ম' খাই ল'লোঁ। তাৰপিছত মায়ে এয়া শাৰী চোৱাত লাগি গ'ল, শ্বপিং কৰাত। মায়ে কিবা কিবি কিনিলে, তাৰপিছত ময়ো সৰু সুৰাকৈ এটা দুটা বস্তু কিনি আমি ঘৰমুৱা হ'লোঁ, যিহেতু সন্ধিয়াও হৈছে আৰু ঠাণ্ডাও পৰিছে। গতিকে ইমানখিনিলৈ ব্লগটো চোৱাৰ বাবে থেংক ইউ ছ' মাছ।